নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ এক মহত্বপূৰ্ণ ভিডিঅ'। আমি জানো যে বেদিক জ্যোতিষ শাস্ত্ৰত 9টা গ্ৰহ আছে। বৃহস্পতি আৰু শুক্ৰ অতি উত্তম আৰু শুভ গ্ৰহ আমাৰ গ্ৰহমণ্ডলৰ ভিতৰত। আৰু বেদিক জ্যোতিষৰ উপদেশ মৰ্মে কোনো গ্ৰহ অস্ত হোৱাটো এক মহত্বপূৰ্ণ ঘটনা। প্ৰতি বছৰে প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ কাৰণে নেদেখা হৈ পৰে আকাশত, কাৰণ সেই সময়ত গ্ৰহটো সূৰ্যৰ একেবাৰে ওচৰ চাপি আহে। সূৰ্যৰ ডিগ্ৰী আৰু সেই গ্ৰহটোৰ ডিগ্ৰীৰ পাৰ্থক্য যেতিয়া 11 ডিগ্ৰীৰ ওচৰ চাপে, তেতিয়াই গ্ৰহটো অস্ত হৈ পৰে, লাহে লাহে 0 ডিগ্ৰীলৈ আহি যায় আৰু তাৰ পাছত লাহে লাহে আকৌ আৰম্ভ হয় উদয় হ'বলৈ। গতিকে যেতিয়া গ্ৰহটো সূৰ্যৰ একেবাৰে ওচৰ চাপি আহে, তেতিয়া সেই গ্ৰহটো অস্ত হৈ পৰে। আৰু অস্ত গ্ৰহই কেতিয়াও সুপ্ৰভাৱ দিব নোৱাৰে, কাৰণ গ্ৰহটোৰ যি কাৰকতত্ত্ব, সেই কাৰকতত্ত্বত বাধা আহি পৰে, অৰ্থাৎ গ্ৰহটো দুৰ্বল হৈ পৰে। গতিকে বৃহস্পতি এক অতি মহত্বপূৰ্ণ গ্ৰহ আমাৰ কাৰণে, আমাৰ জীৱনত। আৰু গুৰু বৃহস্পতি 7 মে 2024 আবেলি 6:25 বৃষভ ৰাশিত অস্ত হৈ পৰিব সম্পূৰ্ণ 30 দিন পৰ্যন্ত। আৰু এই সময়ত বিবাহ আদিৰ দৰে মাংগলিক কাৰ্য শুভ মনা নহয়। গুৰু বৃহস্পতিৰ 3টা দৃষ্টি আছে, অৰ্থাৎ গুৰু বৃহস্পতি যি স্থানতেই থাকক তাৰ পৰা ঘড়ী কাটাৰ বিপৰীতে 5ম স্থানত, 7ম স্থানত আৰু 9ম স্থানত পূৰ্ণ দৃষ্টি দি থাকে। আৰু গুৰুৰ দৃষ্টি যি স্থানতে পৰে সেই স্থানটোৱে শুভ হৈ পৰে। গতিকে যিহেতু গুৰু এতিয়া অস্ত থাকিব 30 দিন, গতিকে সেই স্থানকেইটাৰ ক্ষেত্ৰত কিছু বাধা আহিব, কাৰণ গুৰুৰ এতিয়া দুৰ্বল প্ৰভাৱ থাকিব। আমাৰ জীৱনত গুৰু হ'ল ধন, সন্মান, পুত্ৰ পিতাৰ কাৰক গ্ৰহ, কন্যা সন্তানৰ ক্ষেত্ৰত বিবাহৰ গ্ৰহ, সুখ সমৃদ্ধি শিক্ষাৰ কাৰক গ্ৰহ। গুৰুৰ দৃষ্টি যেতিয়া আমাৰ কুণ্ডলীৰ যিকোনো স্থানত পৰে, সেই স্থানৰ শুভতা বৃদ্ধি পায়। আৰু আমাৰ শৰীৰৰ বিভিন্ন অংগ যেনে লিভাৰ, গল ব্লাডাৰ, কিডনী, আগ্নাশয় আৰু শৰীৰৰ চৰ্বি গোটেইখিনি সন্তুলন কৰি ৰখাটো হ'ল গুৰুৰ দায়িত্ব। গতিকে শুভ গুৰুৰ এই গোটেই যেতিয়া শুভ হৈ থাকিব, তেতিয়া আশীৰ্বাদ স্বৰূপ হৈ পৰে এই অংগসমূহৰ কাৰণে। গতিকে গুৰু যেতিয়ালৈকে সবল সক্ৰিয় হৈ থাকে, উপৰোক্ত সকলো কাৰক তত্ত্বৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে। আৰু যেতিয়া গুৰু অস্ত হয়, তেতিয়া গুৰু দুৰ্বল হৈ পৰে আৰু এই সকলো কাৰক তত্ত্বৰ ক্ষেত্ৰত বাধা আহে। আৰু যদি শনি, ৰাহু বা কেতুৰ দৃষ্টি সেই সময়ত গুৰুৰ ওপৰত থাকে, তেতিয়াহ'লেতো আৰু অশুভ হৈ পৰে গুৰু। অস্ত হ'লে গুৰু দুৰ্বল হ'ব পাৰে, কিন্তু অশুভ নহয়। কিন্তু গুৰুৰ ওপৰত যদি এই অশুভ গ্ৰহৰ দৃষ্টি হয়, তেতিয়াহে গুৰু অশুভ হৈ পৰে। আৰু তেতিয়া গুৰুৱে যি স্থানতে দৃষ্টি দিব, সেই স্থানৰ ক্ষেত্ৰত কিছু অশুভতা প্ৰদান কৰিব। এতিয়া এই 30 দিন যেতিয়া গুৰুৰ অস্ত হ'ব, তেতিয়া মুখ্যতঃ 3টা ৰাশিত বেছি প্ৰভাৱ পৰিব। মুখ্যতঃ প্ৰথমতে হ'ল মেষ ৰাশি। মেষ ৰাশিৰ 2য় স্থানত, অৰ্থাৎ ধন স্থানত অস্ত যাব গুৰু। আৰু গুৰু ভাগ্যৰ অধিপতি মেষ ৰাশিৰ কাৰণে আৰু ব্যয়ৰ অধিপতি। গতিকে সৰু সৰু কামত যথেষ্ট কষ্ট কৰিব লাগিব মেষ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো। আৰু নিজৰ বাণী সংযম কৰিব লাগিব, অন্যথাই নিজৰ বাণীৰ কাৰণে, নিজৰ কথা বাৰ্তাৰ কাৰণে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায় বাণিজ্য চাকৰি বাকৰিৰ ক্ষেত্ৰতো সাৱধান থাকিব লাগিব। এই ক্ষেত্ৰত নিজৰ কৰ্মচাৰীৰ লগত বা তলতীয়া কৰ্মচাৰীৰ লগত এক সুসম্পৰ্ক বজাই ৰখাটো উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক থাকিব লাগিব, কিন্তু অপব্যয়ৰ পৰা আপোনাৰ ৰক্ষা পাব। 2য় ৰাশি হ'ল বৃষভ ৰাশি। বৃষভ ৰাশিৰ 8ম অৰ্থাৎ আয়ুস স্থানৰ অধিপতি আৰু 11 অৰ্থাৎ আয় স্থানৰ অধিপতি। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক থাকিব লাগিব। আৰু সৌভাগ্যৰ ক্ষেত্ৰত বাধা আহিব, পিতৃৰ পৰা সমৰ্থনত বাধা থাকিব এই এমাহ ধৰি। আৰু বহুতো প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব তেওঁ কৰ্মস্থানত। 3য় ৰাশি হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সৌভাগ্যৰ স্থানৰ গ্ৰহ হয় বৃহস্পতি, অৰ্থাৎ 9ম আৰু 6ষ্ঠ স্বামী, অৰ্থাৎ ঋণ ৰোগ শত্ৰু স্থানৰ
স্বামী হ'ল বৃহস্পতি। গতিকে একাদশ স্থানত অৰ্থাৎ আই স্থানত যেতিয়া অস্ত হ'ব ধৰিব তেতিয়া আয়ৰ ক্ষেত্ৰত তেওঁৰ মনৰ ইচ্ছামতে নহ'ব পাৰে। যথেষ্ট কষ্টৰ দ্বাৰা তেওঁৰ আয় লাভ হ'ব। কাৰ্যক্ষেত্ৰতো তেওঁ সতৰ্ক থাকিব লাগিব আৰু বৈবাহিক ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত মনোমালিন্য থাকিব পাৰে, কিন্তু সুবিবেচনাৰে আগবাঢ়ি যাওক, সকলো ঠিকেই চলিব। এই মাহটো আপুনি সাৱধান হওক। আৰু গুৰুৰ যেতিয়া অশুভ প্ৰভাৱৰ পৰা নিজক ৰক্ষা কৰিবৰ কাৰণে ওম নমো ভগৱতে বাসুদেৱাই 108 বাৰকৈ প্ৰাৰ্থনা কৰক। প্ৰতিদিনে পাৰিলে আৰু ভাল। আৰু পাৰিলে মাজে সময়ে আপোনাৰ ঘি চাকি জ্বলাই নামঘৰত প্ৰদান কৰক বা মন্দিৰত প্ৰদান কৰক। ধন্যবাদ।